আমি আশা কৰোঁ যে আমি বহুত সৌভাগ্যৱান, কিয়নো আমি এইবেলি আমি যিটো আমাৰ কেণ্ডিডেট পাইছোঁ, এনেকুৱা কেণ্ডিডেট আমি ভাৰত স্বাধীন হোৱাৰ পিছতো পোৱা নাই। গতিকে আমি আশা কৰোঁ আমাৰ কেণ্ডিডেট বিপুল ভোটত জয়যুক্ত হ'ব, আমি বিপুল ভোটত জয়যুক্ত কৰিম। আৰু আমাৰ এই 5 নম্বৰ ৱাৰ্ডৰ যিটো সমস্যা আমি আশা কৰিছোঁ তেখেতৰ দ্বাৰাই সম্ভৱ হ'ব বুলি আমি আশা কৰিছোঁ। আমি এইটো ক'বলৈ গ'লে এইটো শেষ নাই। আমি এটাই কথা ক'লোঁ যে আমি যিমান দিন ধৰি পঞ্চায়ত হৈছে, পঞ্চায়ত ভোট দিওঁ বা পঞ্চায়ত আৰম্ভ হৈছে, তাৰ ভিতৰত ক'বলৈ গ'লে এনেকুৱা কেণ্ডিডেট আমি ইমান ভাল কেণ্ডিডেট, ইমান ডিগ্ৰীধাৰী কেণ্ডিডেট, ইমান সচেতন কেণ্ডিডেট আমি পোৱা নাই। এইবেলি আমি প্ৰথম পাইছোঁ, এইকাৰণে আমি সুখী। কণ্ঠত মেম্বাৰ কেণ্ডিডেটৰ আজি এই নিৰ্বাচনী সভা আছিল ফকীৰপাৰা গাঁৱত। সেইটো সভাতে আমি আগবাঢ়ি আহিছিলোঁ। তো আমি কেতিয়াও ভাবাই নাছিলোঁ যে ইমান মানুহ ইয়াতে একগোট হ'ব। তো মই খুবেই আনন্দিত হৈছোঁ। এতিয়া বুজা যায় যে বিপুল ভোটতে আমাৰ প্ৰাৰ্থীজনী জয়যুক্ত কৰিব। তো মানুহৰ যিমান সঁহাৰি পাইছোঁ আমি, আৰু দিনে দিনে আগবাঢ়ি আছে। তো ডিষ্ট্ৰিক্টৰ ভিতৰতে যে বেছি নাম কৰি জিকিব বুলি মোৰ দীৰ্ঘ আশা। বাল্টিৰ চিহ্ন আছে। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।